নমস্কাৰ সিটেট পেডাগজি জিঅ'গ্ৰাফি এনচিইআৰটি সিৰিজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে গম পায় আমাৰ সিটেটৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গ'ল, যদিও সিটেটৰ নটিফিকেশ্যন মাৰ্চ মাহৰ 15 বা 20 তাৰিখৰ ভিতৰত অহাৰ চান্সেছ আছে আৰু আহিব যদিও চিয়'ৰ এনেও আহিবই, কিন্তু আমাৰ পঢ়াটো হোৱা নাই। ঠিক আছে, বৰ ডাঙৰ চিলেবাছ হয়, সেইকাৰণে আমি পঢ়াটো বহুত সোনকালৰ পৰা আৰম্ভ কৰি দিছোঁ। যিসকলে আমাৰ লগত জইন হোৱা নাই তেওঁলোকে জইন হ'ব নালাগে, ডেমো ক্লাছ চাই আহিহে জইন হ'ব। ঠিক আছে, কাৰণ কি হয় আপোনালোক কষ্ট পইচা সকলো ডেমো ক্লাছ চাই লওক, চাই পেলাই আহি আমাৰ লগত লাইভ ক্লাছ কৰিব। ঠিক আছে, অ'কে। চ' এতিয়া কথা হ'ল আমি কি চাব লাগে, আজি আমাৰ কি আৰম্ভ হ'ব, জিঅ'গ্ৰাফি। য়েছ, আমাৰ 6ৰ পৰা কি হ'ব, ক্লাছ 6ৰ পৰা আমি পঢ়িব লাগে এনচিইআৰটিখিনি জিঅ'গ্ৰাফিৰ কাৰণে। চ' আমি এই চিৰিজটো কি কৰিম, এনচিইআৰটি পঢ়িম তোমাৰ ক'ৰ পৰা, ক্লাছ 6ৰ পৰা 8লৈকে পঢ়িম। ঠিক আছে, ক্লাছ 6ৰ পৰা 8লৈকে, আৰু পেপাৰ 2ৰ কাৰণে এইটো ক্লাছ হ'ব। কিহৰ কাৰণে, পেপাৰ 2ৰ কাৰণে এইটো ক্লাছ হ'ব। মই ছেভ কৰি ৰাখিম। ঠিক আছে, পেপাৰ 2 জিঅ'গ্ৰাফি, মই যিবোৰ লিখি যাম সেইখিনি গোটেইখিনি ছেভ কৰি যাম। ঠিক আছে, চ' জিঅ'গ্ৰাফিৰ কাৰণে আমাৰ এই ক্লাছটো হ'ব। ডান, অ'কে। চ' আজি আমাৰ চেপ্টাৰটোৰ নাম কি, আজি চেপ্টাৰ হ'ল চেপ্টাৰ নম্বৰ 1। চেপ্টাৰ 1 কি হ'ব তোমাৰ, আৰ্থ ইন দ্য আৰ্থ ইন দ্য সোলাৰ চিষ্টেম, দ্য আৰ্থ ইন দ্য সোলাৰ চিষ্টেম আজি হ'ব আমাৰ চেপ্টাৰটোৰ নাম। ঠিক আছে, এই চেপ্টাৰটোত আমি পঢ়িবলগীয়া বস্তুখিনি কি হ'ল, এই চেপ্টাৰত আমি পঢ়িবলগীয়া বস্তুখিনি হৈ গ'ল, নাম্বাৰ 1ত আমাক পঢ়িব দিছে ফুল মুনৰ বিষয়। ঠিক আছে, ফুল মুনৰ বিষয়। অ'কে, তাৰপৰা আমাক দিছে নিউ মুনৰ বিষয়। কি দিছে, নিউ মুনৰ বিষয়। অ'কে, তাৰপৰা আমাক কৈছে যে তুমি ষ্টাৰৰ বিষয়ে জানা, সেই বিষয়ে জানা, ষ্টাৰ বিষয়ে শিকা। তাৰপৰা কৈছে তোমাৰ কনষ্টেলেশ্যনৰ বিষয়ে চোৱা, কনষ্টেলেশ্যন, হয়নে, কনষ্টেলেশ্যন বিষয়ে চোৱা। তাৰপৰা তুমি জানিব লাগে উৰ্চা মেজৰ উৰ্চা মাইনৰ কি বস্তু, উৰ্চা মেজৰ বিষয়ে পঢ়িব দিছে। ঠিক আছে, তাৰপৰা আমাক চানৰ বিষয়ে পঢ়িব দিছে। কি দিছে আমাৰ, চানৰ বিষয়ে। ঠিক আছে, চানৰ বিষয়ে দিছে। 7 নম্বৰ আমাৰ প্লেনেটৰ বিষয়ে চাব কৈছে। ঠিক আছে, সোলাৰ চিষ্টেমৰ বিষয়ে চাব দিছে। ইয়াত আমি এই টপিকটোত কি পাম, সোলাৰ চিষ্টেম, মানে মই চামাৰীখিনি কৈ যাম। ঠিক আছে, সোলাৰ চিষ্টেম, ইয়াত আমাৰ লগতে কি আছে, আৰু মুন আছে, মুনৰ বিষয়ে পঢ়িব দিছে। 10 নম্বৰ আমাক ইয়াত আৰ্থৰ বিষয়ে পঢ়িব দিছে। চ' এইখিনি বস্তু আমি আজি পঢ়িব গৈ আছোঁ। চ' ইয়াত যিহেতু চেপ্টাৰটো প্ৰথমে ফুল মুন দিছে, নিউ মুন দিছে, আমি প্ৰথমে ফুল মুন নিউ মুন নপঢ়োঁ। মুনৰ বিষয়ে যদি নাজানো, ঠিক আছে, ছেটেলাইট হয় নে ষ্টাৰ হয়, যদি গোটেই কনচেপ্টখিনি আমাৰ ক্লিয়াৰ নকৰোঁ আগতীয়াকৈ, চ' তাৰ পৰা আমি ডাইৰেক্ট ফুল মুন নিউ মুন পঢ়িলে নহ'ব। ঠিক আছে, চ' বিষয়ে আমি চিষ্টেমেটিকেলি পঢ়িম, যাতে এটা পঢ়াৰ লগত সেইটো টপিকৰ লিংক থাকক। ঠিক আছে, সেই লিংক কৰি পেলাই আমি কি পঢ়িম। অ'কে, এই লিংক কৰি পেলাই আমি পঢ়িম। চ' সেইকাৰণে কি হয়, বস্তুবিলাক আমি চিষ্টেমেটিকেলি যাম, আমি কি যাম, চিষ্টেমেটিকেলি চাম। ঠিক আছে, অ'কে। চ' প্ৰথম কথা আমি গোটেইখিনি আমি জানিব লগা মেইন বস্তুটো কি হ'ল, আমি ষ্টাৰ। অ'কে, চ' ষ্টাৰৰ বিষয়ে গম পালে বাকীখিনি পঢ়িবলৈ আমাৰ কি হ'ব, সুবিধা হ'ব। ঠিক আছে, চ' সোলাৰ চিষ্টেমৰ বিষয়ে চাব লাগিব। ইয়াত আপোনালোকে এষ্ট্ৰইড বিষয়ে পাব, মেটিঅৰডৰ বিষয়ে পাব। ঠিক আছে, এইখিনিৰ লগতে আমাৰ চেলিষ্টিয়েল বডি কাক কয় সেইটো বিষয়ে আমাৰ মেনশ্যন আছে। ঠিক আছে, চেলিষ্টিয়েল বডি। অ'কে, এইটো আমাকতো একেবাৰে আগতে দিব লাগিছিলে, ইয়াত নাই দিয়া। চ' আমি সেইকাৰণে চিষ্টেমেটিকেলি পঢ়িম, চেলিষ্টিয়েল বডি পাম, ইয়াত আমি এষ্ট্ৰইড পাম, আৰু আমি ইয়াত মেটিঅৰড পাম। ঠিক আছে, চ' গোটেইখিনি আমি চাম। অ'কে, চ' প্ৰথম কথা আমি ষ্টাৰৰ পৰা আৰম্ভ কৰিম। ঠিক আছে, চ' ষ্টাৰৰ বিষয়ে জানিম আমি অলপ। চ' ষ্টাৰ ফৰ্মেশ্যনৰ কথা মই ক'ব নাযাওঁ, বৰ দীঘলীয়া এটা কাহিনী হ'ব। ঠিক আছে, চ' প্ৰথমে পইণ্ট নাম্বাৰ 1 ষ্টাৰ। ঠিক আছে, ষ্টাৰ এটা কি হয় তোমাৰ, যাৰ নিজৰ কি থাকিব লাগিব, নিজৰ হিট এণ্ড লাইট থাকিব লাগিব। কি থাকিব লাগিব ষ্টাৰৰ, ঠিক আছে, নিজৰ হিট এণ্ড লাইট থাকিব লাগিব, নিজৰ, অলপ ডাঙৰ হৈছে। ঠিক আছে, ওন হিট এণ্ড লাইট। ঠিক আছে, ওন হিট এণ্ড লাইট যিবোৰ থাকিব সেইবিলাক আমি কি বুলি ক'ম, ষ্টাৰ বুলি ক'ম। ঠিক আছে, ষ্টাৰ ফৰ্মেশ্যন তোমাৰ কেনেকৈ হয়, গেছীয়ৰ পৰা হয়। ঠিক আছে, চ' গেছিয়াছৰ পৰা হয়। ঠিক আছে, চ' গেছিয়াছবিলাক কি হ'ব তোমাৰ, ৰেয়াৰ গেছবিলাক কি হ'ব তোমাৰ মহাকাশত ওপৰত তোমাৰ কি হ'ব, এনেকৈ লগ লাগিব, লগ লাগি সিহঁতৰ মাজত কি হ'ব, নিউক্লিয়াৰ ফিউজন হ'ব, নিউক্লিয়াৰ কি হ'ব, নিউক্লিয়াৰ ফিউজন হ'ব, আৰু ফিউজন হৈ পেলাই এই গোটেই চিষ্টেমটো তোমাৰ কি বুলি কোৱা হ'ব, নেবুলা বুলি কোৱা হ'ব। ঠিক আছে, চ' ষ্টাৰ ফৰ্মেশ্যনৰ প্ৰথম তোমাৰ যিটো ষ্টেপ হ'ব তাক কি বুলি ক'ব, নেবুলা বুলি ক'ব। নেবুলাৰ পৰা গৈ পেলাই এটা ষ্টাৰ হ'বগৈ। ষ্টাৰটো যদি পাৱাৰ কমি যায় তাত তোমাৰ ব্লেক ডুৱাৰ্ফ আৰু হোৱাইট ডুৱাৰ্ফ হ'বগৈ, আৰু ষ্টাৰটো তোমাৰ যিখিনি মানে শেষত গৈ ছুপাৰ নভা হয়গৈ। ছুপাৰ নভাৰ 4টামান ভাগ থাকে। ঠিক আছে, পালচাৰ, কুৱেজাৰ, তোমাৰ নিউট্ৰন, আৰু তোমাৰ শেষত কি বুলি কয়, যেতিয়া পাৱাৰ একদম নাইকিয়া হৈ যাব তাক কি বুলি কয়, ব্লেক হোল বুলি কয়। ঠিক আছে, এই গোটেইখিনি কাহিনী আমাৰ ক'ত আছে, আমাৰ জিঅ'গ্ৰাফিৰ প্লে লিষ্টত আছে। আপোনালোকে জিঅ'গ্ৰাফিৰ প্লে লিষ্টত এইখিনি পাই যাব, ইউটিউবত যদি চাই আছে কোনোবাই। ঠিক আছে, চ' এইখিনি নেবুলা হ'ব। অ'কে, চ' ষ্টাৰ ফৰ্মেশ্যনটো হৈ গ'ল। ষ্টাৰ তোমাৰ এটা কেনেকৈ ফৰ্ম হয় বুলি ক'লো মই, ই তোমাৰ গেছিয়াছৰ পৰা হয়। ঠিক আছে, তোমাৰ ষ্টাৰ কেনেকৈ ফৰ্মেশ্যন হয়, গেছৰ পৰা। ঠিক আছে, ফৰ্মেশ্যন কেনেকৈ হ'ব, গেছৰ পৰা। ঠিক আছে, গেছৰ পৰা।
গেছৰ পৰা কি হ'ব তোমাৰ এটা ষ্টাৰ কি হ'ব এটা ষ্টাৰ ফৰ্মেশ্যন হ'ব ইজ ইট ক্লিয়াৰ সকলো একো প্ৰব্লেম নাই একো প্ৰব্লেম নাই ওকে তোমাৰ কি হ'ব গেছ ঠিক আছে সব ক্লাউড অফ গেছ বিলাক তোমাৰ কি হ'ব কলাপছ হ'ব লাগিব আৰু কলাপছ হোৱাৰ পাছত তোমাৰ কি হ'ব ই হাইড্ৰজেনৰ হিলিয়ামলৈ কৰিব চেঞ্জ কৰি দিব ঠিক আছে চ' কি হ'ব তোমাৰ তুমি এনেকৈ লিখিব পাৰা যে ক্লাউড অফ গেছ কলাপছড ঠিক আছে কলাপছড হৈ পেলাই তোমাৰ কি হ'ব কি হ'ব ষ্টাৰ ফৰ্মেশ্যন কৰিব ষ্টাৰ তোমাৰ ডিগ্ৰী কিমান হ'ব ষ্টাৰ তোমাৰ 6000 মান তোমাৰ কি থাকিব ইয়াৰ টেম্পাৰেচাৰ থাকিব ঠিক আছে 6000 ডিগ্ৰী চেলচিয়াছ তোমাৰ টেম্পাৰেচাৰ থাকিব ঠিক আছে ইয়াৰ তোমাৰ কি থাকিব নিজা কি থাকিব হিট এণ্ড লাইট থাকিব ঠিক আছে তুমি কালাৰ ইয়াৰ ডিপেন্ড কৰিব টেম্পাৰেচাৰ ওপৰত যদি তোমাৰ নৰ্মেল হয় নৰ্মেল কালাৰ তোমাৰ কি হ'ব ৰেড হ'ব ঠিক আছে নৰ্মেল কালাৰ কি হ'ব আমাৰ সানো এটা ষ্টাৰ হয় নে হয় সান এটা ষ্টাৰ হয় নে হয় কাৰণ এটা কি নিজা কি আছে হিট এণ্ড লাইট আছে হয়নে নৰ্মেল কালাৰ তোমাৰ কি হ'ব নৰ্মেল কালাৰ হলে ৰেড হ'ব ঠিক আছে মিডিয়াম কালাৰ হলে হোৱাইট হ'ব ঠিক আছে মিডিয়াম কালাৰ হলে হোৱাইট হ'ব MEDIUM মিডিয়াম কালাৰ হলে তুমি গম পাবা যে ষ্টাৰটো তোমাৰ কি হয় হোৱাইট আছে মানে কি এটো মিডিয়াম কালাৰ হয় তাৰ মানে কি মিডিয়াম টেম্পাৰেচাৰ ঠিক আছে নৰ্মেল কালাৰ লিখি আছো মই নৰ্মেল টেম্পাৰেচাৰ ঠিক আছে নৰ্মেল কি হ'ব টেম্পাৰেচাৰ আৰু তোমাৰ কি মিডিয়াম টেম্পাৰেচাৰ ঠিক আছে মিডিয়াম টেম্পাৰেচাৰ কালাৰ এটা হ'ব ঠিক আছে আৰু যদি তোমাৰ কি হয় যদি তোমাৰ ব্লু কালাৰ হয় তুমি গম পাবা যে হাই টেম্পাৰেচাৰ ঠিক আছে হাই টেম্পাৰেচাৰ তোমাৰ কি হ'ব এটা ষ্টাৰ ব্লু কালাৰ হ'ব হাই টেম্পাৰেচাৰ তোমাৰ কি হ'ব ব্লু কালাৰ হ'ব ঠিক আছে সান এটা ষ্টাৰ হয় না সো সান এটা ষ্টাৰ হয় কাৰণে তোমাৰ কি হ'ব সানৰ এখিনি কি থাকিব তোমাৰ ক্যাৰেক্টাৰিষ্টিক্স থাকিব ডান ওকে ঠিক আছে সো আমি জানো যে গ্যালাক্সি কাক কয় আমি জানো নে সকলোৱে গ্যালাক্সি জানো হয় নে গ্যালাক্সি ওকে সো আমাৰ গ্যালাক্সিটোৰ নাম কি ঠিক আছে আমাৰ গ্যালাক্সিটোৰ নাম কি ঠিক আছে সো তোমাৰ কি হয় এটা গ্যালাক্সি তোমাৰ কি হয় তোমাৰ কোৰ মানে 100 আৰব মান তোমাৰ কি থাকিব তৰা থাকিব ঠিক আছে সো এনেকে তোমাৰ গোটেই আমাৰ মহাকাশখনত আমি আমাৰ ইউনিভাৰ্সখনত কি হ'ব এনেকুৱা সো বহুত কি থাকিব গ্যালাক্সি থাকিব ঠিক আছে সো বহুত গ্যালাক্সি আছে তোমাৰ 100 আৰব তোমাৰ কি আছে এনেকুৱা গ্যালাক্সি আছে আৰু এটা গ্যালাক্সি তোমাৰ কি আছে 100 আৰব কি আছে তৰা আছে ঠিক আছে সো এইটো এটা কি গ্যালাক্সি হৈ গ'ল এইটো এটা গ্যালাক্সি হৈ গ'ল ওকে এইটো এটা গ্যালাক্সি হৈ গ'ল এই গ্যালাক্সি তোমাৰ কিমান আছে কলো মই 100 আৰব তোমাৰ তৰা আছে সো 100 আৰব যদি গ্যালাক্সি আছে 100 আৰব তৰাটো কিমান ডাঙৰ তুমি ইমেজিন কৰা ঠিক আছে ইয়াৰে তোমাৰ কোনোবা এটা পাৰ্টত আমিও আছো হনে ইয়াৰ কোনোবা এটা পাৰ্টত কোন আছো ইয়াত আমি কোনোবা এটা পাৰ্টত আমিও আছো হনে ইয়াৰ কোনোবা এটা পাৰ্টত তোমাৰ পৃথিৱীখনো আছে ইয়াৰে এটা তোমাৰ কি হয় এইবিলাক কি হয় তোমাৰ গ্যালাক্সি এটা কি হয় এটা কি হয় তোমাৰ মানে কি ইয়াৰ ভিতৰত তোমাৰ কি আছে অসংখ্য তৰা আছে ঠিক আছে সো অসংখ্য কি আছে তোমাৰ তৰা আছে ঠিক আছে ওকে সো এটা গ্যালাক্সি ইমান বৃহৎ তিনটা এটা গ্যালাক্সি তোমাৰ তিনটা গ্যালাক্সি এটা গ্ৰুপক এটা ক্লাস্টাৰ বুলি কয় ঠিক আছে তিনটা গ্যালাক্সি এটা গ্ৰুপক তোমাৰ কি বুলি কয় ক্লাস্টাৰ বুলি কয় ঠিক আছে আপুনি মোক WhatsApp কৰিব WhatsApp কৰি দিব ওকে সো কি হয় ইয়াৰে কোনোবা এটা গ্যালাক্সি আমাৰ হ'ব ঠিক আছে সো ইয়াৰ কোনোবা এটা গ্যালাক্সি কি হ'ব আমাৰ হ'ব ঠিক আছে আৰু আমাৰ গ্যালাক্সিটোৰ নাম কি ধৰিলো আমাৰ এইটো গ্যালাক্সি আমাৰ ঠিক আছে সো এই গ্যালাক্সিটো আমাৰ হোৱা কাৰণ আমি এটা নাম দিলো ইয়াক আৰু ইয়াৰ নাম কি দিলো আমি মিল্কি ৱে দিলো ঠিক আছে মিল্কি ৱে এই মিল্কি ৱেটো কি হয় আমাৰ গ্যালাক্সি হয় ঠিক আছে আৰু আমাৰ ওচৰৰ কোনোবা এটা গ্যালাক্সি হৈ গ'ল তোমাৰ কি এন্ড্ৰমেডা ঠিক আছে আমাৰ ওচৰৰ কোনোবা এটা গ্যালাক্সি কি হৈ গ'ল তোমাৰ এন্ড্ৰমেডা বুলি এটা আমি ওচৰৰ কি গ্যালাক্সি ঠিক আছে সো এই গ্যালাক্সিটোৰ ভিতৰত আমাৰ ক'বাত পৃথিৱী আছে ক'বাত আমাৰ কি আছে আমাৰ জগতখন আছে ঠিক আছে সো ইয়াতে আমি ক'বাত নহয় ক'বাত জীয়াই আছো ঠিক আছে সো এতিয়া কথা হ'ল এতিয়া আমাৰ যদি আমি পৃথিৱীখনৰ বিষয়ে চাওঁ যদি আমাৰ আকাশখনৰ বিষয়ে চাওঁ আমি কি দেখা পাম ঠিক আছে ইয়াত আমি চাওঁ তৰা দেখা পাম ঠিক আছে এই গ্যালাক্সিটো কোনোবা এটা জায়গাত তোমাৰ কি আছে আমি চানক দেখা পাম কোনোবা এটা জায়গাত কাক দেখা আমি চানক দেখা পাম ঠিক আছে চানক দেখা পাম ধৰি লোৱা এইখিনি চানক দেখি ঠিক আছে চানৰ ওচৰে পাজৰে বা চানৰ চাৰিওকাষে আমি কিছুমান গ্ৰহকটো ঘূৰি ফুৰা দেখিম সো আমি গ্ৰহ আমাৰ যে প্লেনেট বুজ আছে সো প্লেনেটবোৰটো ঘূৰি ফুৰা দেখিম ঠিক আছে আৰু এই চানৰ কাষতে আমি কেতিয়াবা আমি নক্ষত্ৰ মণ্ডল নেদেখিম নে নক্ষত্ৰ মণ্ডল দেখিম স্যাৰ কি দেখিম আমি নক্ষত্ৰ মণ্ডল দেখিম হয়নে সো দেখো আমাৰ নক্ষত্ৰ মণ্ডল থাকিব ওকে এই নক্ষত্ৰ মণ্ডলৰ সাইডত আমাৰটো কনষ্টেলেশ্যন থাকিব তাৰ মানে তৰা মণ্ডল থাকিব কি থাকিব আমাৰ তৰা মণ্ডল থাকিব না থাকিব ঠিক আছে সো এনেকৈতো আমি থাকিম হয়নে তোমাৰ কি হ'ব তৰা মণ্ডল আমাৰ কি থাকিব
ওকে সো আমি এতিয়া কৰিম এই গোটেই পাৰ্টটো লৈ পেলাই আমাৰ যেটো গেলেক্সি হ'ব সেইটো বিষয় আমি এতিয়া ডিসকাশন কৰিম ঠিক আছে সো আমাৰ গেলেক্সিটো বিষয় এতিয়া আমি ডিসকাশন কৰিম ওকে প্ৰবলেম নাই নেক্সট স্লাইডত চোৱা তুমি ঠিক আছে আমাৰ গেলেক্সি সো এতিয়া আমি কি পাম ধৰিলো এটো এটা গেলেক্সি হৈ গ'ল ইয়াতে আমাৰ কবাত নহয় কবাত আমাৰ সান আছে ঠিক আছে সান আছে আৰু সানৰ চাৰিওফে তোমাৰ কি আছে সানৰ নিজৰ কি আছে সোলাৰ সিস্টেম আছে সানৰ নিজৰ কি আছে তোমাৰ সোলাৰ সিস্টেম আছে ঠিক আছে সানৰ তোমাৰ কি আছে নিজৰ তোমাৰ কি সোলাৰ সিস্টেম আছে ধৰিলো ঠিক আছে এইফালে তুমি কি ললা তোমাৰ কি আছে নক্ষত্ৰ মণ্ডল আছে 27 টা আমাৰ কি আছে নক্ষত্ৰ আছে এই নক্ষত্ৰৰ ওপৰতে তোমাৰ কি হয় আমাৰ কি বিলাক তোমাৰ আমাৰ চিন বিলাক ন আমাৰ সো চিন বিলাক আমি ডিপেন্ড কৰো হয়নে কোনবা সিংহ কাবাৰ তোমাৰ কি হয় তোমাৰ ৰাখি বিলাক যে আছে আমাৰ এই ৰাখি বিলাক ইয়াতে আমি কি নিৰ্ণয় কৰে হয়নে ইয়াতে আমাৰ কি ৰাখিবোৰ নিৰ্ণয় কৰে ঠিক আছে তাৰ পাছৰ পৰা আমি কি পাম তাৰ পাছত আমি এটা কি পাম ইয়াত আমি কি পাম তোমাৰ কনস্টেলেশন পাম কি পাম কনস্টেলেশন 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 তাৰমানে আমি তৰা মণ্ডল পাম ঠিক আছে ইয়াত আমাৰ 88 টা তৰা থাকিব আৰু ইয়াত আমাৰ 27 টা কি থাকিব নক্ষত্ৰ থাকিব তাৰ এটা আমাৰ খুব আমি চিনাকি নাম কি ৰোহিণী হয়নে ৰোহিণী নক্ষত্ৰ বুলি কয় যে ৰোহিণী নক্ষত্ৰ মণ্ডল নক্ষত্ৰ মণ্ডল ঠিক আছে আৰু তো তোমাৰ কনস্টেলেশন বা তৰা মণ্ডল ঠিক আছে এটো গলা আমাৰ কি তৰা মণ্ডল বা নক্ষত্ৰ মণ্ডল ওকে সো ক্লিয়াৰ একিলে একো কাৰো প্ৰবলেম নাই ঠিক আছে ওকে সো এই তৰা মণ্ডলৰ ভিতৰত তুমি কনস্টেলেশনৰ ভিতৰতো আমি কিছুমান তৰা নামটো চাগে শুনিছো হয় নাই কনস্টেলেশনৰ ভিতৰত কনস্টেলেশন ওকে এই কনস্টেলেশনৰ ভিতৰতো আমি কবা তৰাৰ নাম কিছুমান শুনিছো যেনে স্যাৰ আমি অৰিয়ন ষ্টাৰ দেখিছো যেনে আমি কি দেখিছো অৰিয়ন ষ্টাৰ দেখিছো হয় না অৰিয়ন ষ্টাৰ দেখিছো বা আমি ডগ ষ্টাৰ দেখিছো কিছো আমি ডগ ষ্টাৰ দেখিছো দেখিছো নে ডগ ষ্টাৰ দেখিছো বা হান্টাৰ ষ্টাৰ দেখিছো আমি হয় সো আমি কি হান্টাৰ ষ্টাৰ দেখিছো হয়নে হান্টাৰ মানে কি শিকাৰী হয়নে সো আমি হান্টাৰ দেখিছো ওকে ইয়াতে আমি পাই যাম কবা উষা মেজৰ উষা মাইনৰ ঠিক আছে ইয়াত আমি কি পাই যাম উষা মেজৰ পাই যাম ইয়াত আমি উষা মাইনৰ পাই যাম উষা মেজৰ আৰু আমি উষা কি পাম উষা মাইনৰ পাই যাম ঠিক আছে সো অৰিয়ন ষ্টাৰ কি হয় হান্টাৰ ষ্টাৰ কি হয় যদি আমি ছবি ধৰি চাও তেতিয়া আমাৰ কি হ'ব বেছি ভাল হ'ব ঠিক আছে ইয়াত তুমি চোৱা হান্টাৰ ষ্টাৰ ঠিক আছে হান্টাৰ ষ্টাৰ বুলি কিয় কয় ইয়াক দেখিবলৈ ধেনুকা লৈ থকা দৰে লাগে ইয়াক তোমাৰ শিকাৰীটো গৈ থকা দৰে লাগে ইয়াক তোমাৰ ধেনুকা লৈ শিকাৰীটো গৈ থকা দৰে লাগে কাৰণে এই ষ্টাৰটোৰ নাম কি হ'ল হান্টাৰ ষ্টাৰ দিয়া হ'ল ঠিক আছে তুমি চাবা এতিয়া ইয়াত আহিব যদি নাহে আমি টানি আজি হলো উলিয়াব লাগিব ঠিক আছে চোৱা এইবিলাক ষ্টাৰ আহিছা ওকে সো ধেনু লৈ থকা ষ্টাৰটো ক'ত গ'ল ইয়াত ধেনু লৈ থকা ষ্টাৰটো ক'ত গ'ল ওকে আমি ভালকে উলিয়াইছো কি ষ্টাৰ বুলি কৈছিলো মই হান্টাৰ ষ্টাৰ ইমেজ ঠিক আছে মই ইমেজৰ অপচন নিদিবিলো হয় না এটা চোৱা এটা কি হয় তোমাৰ হান্টাৰ ষ্টাৰ ওকে ইয়াক আমি সেভ কৰি লওঁ সেভ ইমেজ এজ জেপিজি ক'ত লওঁ ইয়াক ডাউনলোডত লৈ লওঁ সেভ কৰি লওঁ এতিয়া মই ক'ত যাওঁ আকৌ ইয়াত গৈ পেলাই ইয়াত আমি ইয়াক লৈ আহোঁ লৈ আনো অৰিয়ন ষ্টাৰ ঠিক আছে যাক হান্টাৰ ষ্টাৰ বুলি কয় ঠিক আছে সো এই ষ্টাৰটো চোৱা ক'বা তুমি দেখিবলৈ এনেকুৱা লাগিব যে নি তোমাৰ ধেনু কাৰ যেন লৈ আছে ঠিক আছে দেখিছানে ইয়াতে তোমাৰ এনেকুৱা লাগিব ধেনু কাৰ লৈ আছে নেকি দেখিছা এইটো এটা মানুহ নহয় যেনিবা ঠিক আছে আৰু তোমাৰ এইটো কি কাৰ লৈ আছে নে কাবাক মানে মাৰিবৰ কাৰণে কি কাৰ লৈ আছে ঠিক আছে এই ষ্টাৰ তোমাক কি বুলি কয় হান্টাৰ ষ্টাৰ বুলি কয় কি বুলি কয় হান্টাৰ ষ্টাৰ বুলি কয় ঠিক আছে সো এই ফটোখন মই আকৌ সৰুকে ৰাখি পেলাই যাতে আমাৰ কি হয় আমি যাতে এই পিডিএফটো সেভ কৰোঁতে দিগদাৰ নহয় সো ইয়াক ৰাখি দিছো এনেকে আপোনালোকে কি হয় বুজি পাব ঠিক আছে সো সেভ নকৰিলে হয় পিডিএফটো ন নে কৰিব লাগিব যদি কৰিব লাগে ইয়াক ফটোখন মই অতৰাই দিছো ঠিক আছে সো ফটোখন অতৰাই দিছো ফটোখন আতৰিবনে সম্পূৰ্ণ এই লিখাখিনি আতৰাব লৈছিল আতৰিলে না ওকে সো এটো হল আমাৰ কি অৰিয়ন ষ্টাৰ হয় না ওকে এতিয়া আমি চাব লাগে কি এতিয়া আমি চাব লাগে এতিয়া আমি কি চাব লাগে নাম্বাৰ 2 এটা উষা মেজৰ উষা মাইনৰ ঠিক আছে এই উষা মেজৰ আৰু উষা মাইনৰ আপুনি এনেকে চাব পাৰে উষা মেজৰ এণ্ড মাইনৰ উষা মেজৰ এণ্ড উষা মাইনৰ সো আপুনি মহাকাশত এনেকে দেখিবলৈ পাব
দুটা ষ্টাৰ ঠিক আছে যেটো কোৱা উৰ্ষা মেজৰ আৰু উৰ্ষা আৰে ৰবটে হিউম্যানক কৈছে যে আপুনি যে হিউম্যান হয় প্ৰুফ কৰক দিন আহি গ'ল আৰু দেখিলা টেকনলজি ৰবটে মানুহক ক'ব হৈ গ'ল যে আপুনি ৰবট নহয় প্ৰুফ কৰক ওকে সো এইটো তোমাৰ কি হয় এটা ষ্টাৰ হয় এইটো তোমাৰ এটা কি হয় ষ্টাৰ হয় ঠিক আছে ইয়াত তোমাৰ 7টা তৰা পাবা ঠিক আছে তুমি কেইটা পাবা 7টা তৰা পাবা ওকে 1 2 3 4 5 6 7টা তৰা পাবা ঠিক আছে এই 7টা তৰা তোমাৰ সমূহক তোমাৰ কি বুলি কয় গম পোৱা নে এই 7টা তৰা যিটো গ্ৰুপ আছে এই গ্ৰুপটোক তোমাৰ কোৱা সপ্তৰ্ষি ঠিক আছে ইয়াক কি বুলি কোৱা হয় সপ্তৰ্ষি মণ্ডল সপ্তৰ্ষি বুলি কোৱা ঠিক আছে সো সপ্তৰ্ষি বুলি কোৱা লগতে ইয়াৰ আনটা নাম হ'ল তোমাৰ উৰ্ষা ঠিক আছে ইয়াত তোমাৰ আৰু নাম কি উৰ্ষা মেজৰ ঠিক আছে সো ডাঙৰটো হৈ গ'ল এইটো এটা ডাঙৰ হোৱাৰ কাৰণে ইয়াক কোৱা উৰ্ষা মেজৰ ঠিক আছে সো 7টা আছে সপ্তৰ্ষি মণ্ডল এটো হয় 1 2 3 4 5 6 7টা ঠিক আছে এটো হৈ গ'ল তোমাৰ উৰ্ষা মেজৰ আৰু এটো হৈ গ'ল তোমাৰ উৰ্ষা মাইনৰ ঠিক আছে এটো হৈ গ'ল উৰ্ষা কি এটো হৈ গ'ল উৰ্ষা মাইনৰ ঠিক আছে আৰু তুমি এই সাইডে নক্ষত্ৰ তুমি সৰি এইখিনি তুমি এটা তৰা দেখিবা ঠিক আছে সো উৰ্ষা মেজৰ উৰ্ষা মাইনৰ ওপৰ সাইডে মানে নৰ্থ সাইড ঠিক আছে সো এই সাইডে তুমি এটা তৰা দেখিবলৈ পাবা ঠিক আছে এই তৰাটোৰ নাম হৈ গ'ল তোমাৰ ধ্ৰুৱ তৰা বা ইয়াক আমাৰ পোলত থকা কাৰণে নৰ্থ পোলৰ ফালে থকাৰ কাৰণে এই তৰাটো তোমাৰ কি বুলি কোৱা হয় পোলাৰ ষ্টাৰ বুলি কোৱা হয় ঠিক আছে সো মই যদি ইয়াত তোমাক দেখুৱাও এইটো ঠিক আছে সো এটা তৰা এনেকে 1 2 3 4 5 6 7 ঠিক আছে সো এই তোমাৰ হৈ গ'ল কি উৰ্ষা মাইনৰ ঠিক আছে আৰু তোমাৰ এইটো হৈ গ'ল কি 1 2 3 4 5 6 7 ঠিক আছে আৰু এইটো হৈ গ'ল উৰ্ষা মেজৰ উৰ্ষা মাইনৰ ওপৰত তোমাৰ নৰ্থ সাইডে এটা তৰা দেখিবা এটা ষ্টাৰ দেখিবা সদায় নৰ্থ সাইডে ওলাব ঠিক আছে সদায় নৰ্থ সাইডে ওলাব আৰু তাক কোৱা হয় তোমাৰ নৰ্থ ষ্টাৰ ঠিক আছে নৰ্থ পোলাৰ ষ্টাৰ বুলি কোৱা হয় তাক কি বুলি কোৱা হয় নৰ্থ পোলাৰ ষ্টাৰ বা নৰ্থটো কাটি পেলাই ইয়াক তোমাৰ সিম্পলি কি বুলি কোৱা পোল ষ্টাৰ বা পোলাৰ সদায় পোলত ওলাই কাৰণে পোলাৰ ষ্টাৰ বুলি কোৱা হয় পোলাৰ ষ্টাৰ দেখাৰ লগে লগে তুমি দিশটো গম পাই যাবা যে তুমি কোনটো দিশত আছে সো দিশ চাবৰ কাৰণে আমাৰ পোলাৰ ষ্টাৰ আমি ইউজ কৰি পাওঁ ঠিক আছে সো এই তোমাৰ ষ্টাৰ খিনি যিখিনি কথা কৈছে সেইখিনি তোমাৰ আন্ডাৰ প্ৰথমে কনষ্টেলেশন হয় না এই কনষ্টেলেশন যে 88টা তৰা যে আছে ইয়াৰে তোমাৰ এটা কোনোবা এটা কি হ'ব এটা তৰা মণ্ডল হৈ গ'ল সো তাত আমি কি পাম আমি সপ্তৰ্ষি ইয়াতে পাই যাম ঠিক আছে আৰু এইখিনি কি হয় তোমাৰ এইখিনি আমাৰ কি হয় এইখিনি মাত্ৰ এই এষ্ট্ৰোলজিত ইউজ হয় ঠিক আছে যিখিনি আমাৰ কি ৰোহিণী বা এনেকে ধৰণৰ আমাৰ কি নক্ষত্ৰবিলাক যে থাকে ঠিক আছে ক্লিয়াৰ আছে এইখিলৈকে কনষ্টেলেশন ক্লিয়াৰ আছে সো আমি যে প্ৰথমে যে লিখি লৈছিলো আমি কি পঢ়িম বুলি চোৱা ইয়াত আমি এতিয়ালৈকে আমি গম পালো যে আমি সোলাৰ সিস্টেমত নাই পঢ়া হয় না আমি কি পঢ়িলো এতিয়ালৈকে পঢ়িলো স্যাৰ ষ্টাৰ পঢ়িলো কনষ্টেলেশন পঢ়িলো আৰু উৰ্ষা মেজৰ পঢ়িলো ঠিক আছে ষ্টাৰ কনষ্টেলেশন উৰ্ষা মেজৰ আমি এই তিনটা পঢ়িলো আৰু বুজিও পালো হয়নে মই এবাৰ ৰিভাইজ কৰাই দিম যদি কোনোবাই বুজি নাপায় মোক ক'ব ঠিক আছে পোষ্টাৰ ইয়েস দুবটৰা কনফিউজ হ'বলৈ একো নাই আমাৰ ওচৰৰ ষ্টাৰ হ'ল সান ঠিক আছে নিয়েৰেষ্ট ষ্টাৰ অফ আৰ্থ ঠিক আছে সো পৃথিৱীৰ পৰা ওচৰৰ তৰা হৈ গ'ল তোমাৰ সান এটা কি হয় ষ্টাৰ হয় নে হয় ঠিক আছে ওচৰৰ পৰা হৈ গ'ল তোমাৰ সান ঠিক আছে আকৌ যদি তোমাৰ সেকেন্ড পইণ্টত যদি আহে যে নিয়েৰেষ্ট ষ্টাৰ অফ সান সো সূৰ্যৰ পৰা আটাইতকৈ ওচৰত কোন হয় প্ৰক্সিমা তো এইবিলাক এনচিইআৰটি নাই সো এইবিলাক এক্সট্ৰা পইণ্ট ঠিক আছে এইবিলাক তোমাৰ এক্সট্ৰা সেইকাৰণে তোমাক কি লাগে এজন টিচাৰ দৰকাৰ হয় ওকে সো নিয়েৰেষ্ট ষ্টাৰ ফাৰ্ষ্ট ঠিক আছে সো ব্ৰাইটেষ্ট ষ্টাৰ বুলি ক'লে কি ক'বা তুমি BRIGHT ব্ৰাইটেষ্ট ষ্টাৰ হলে তোমাৰ কি হ'ব ব্ৰাইটেষ্ট ষ্টাৰ তোমাৰ কি হ'ব সিৰিয়াছ কি হ'ব তোমাৰ কি হ'ব সিৰিয়াছ ষ্টাৰ তোমাৰ কি হয় ব্ৰাইটেষ্ট ষ্টাৰ হয় প্ৰক্সিমা চেণ্টাৰ সানৰ পৰা ওচৰ আৰু আৰ্থৰ পৰা ওচৰৰ ষ্টাৰ কি হ'ব সান হ'ব ঠিক আছে আৰ্থৰ পৰা ওচৰৰ ষ্টাৰ কি হ'ব সান হ'ব ওকে সো এতিয়া আমি ক'ত হ'ম সানত হ'ম ঠিক আছে এতিয়া আমাৰ এইখিনি আমি সানত যাম সানৰ বিষয়ে আমি এতিয়া পঢ়িম হোৱাট ইজ সান এটা কি হয় সেলেষ্টিয়েল বডি হয় সো প্ৰথমে আমি সেলেষ্টিয়েল বডি বুলি এটা আছে পইণ্ট এটা যে আছে আমাৰ হয়নে এই সেলেষ্টিয়েল বডিৰ বিষয়ে আমি এবাৰ চাই লওঁ সেলেষ্টিয়েল বডি ঠিক আছে যাক আমি হেভেনলি বডি বুলি ক'ব পাৰিম অলসো known as হেভেনলি বডি ঠিক আছে সো স্পেচত থকা যিকোনো বস্তু এনি অবজেক্ট ঠিক আছে এনি অবজেক্ট ইন দ্য স্পেচ ঠিক আছে স্পেচত থকা এনি অবজেক্ট such as sun moon etc
সো এইবিলাক আমাৰ কি বুলি কয় হেভেনলি মানে আমাৰ সেলেস্টিয়াল বডি বুলি কয় ঠিক আছে আমাৰ এনসিইআরটি এক্সাম্পল আমাৰ এনসিইআরটি ডেফিনিশন কি আছে এনসিইআরটি ডেফিনিশন কি আছে এনসিইআরটি কৈছে যে দ্য শাইনিং অবজেক্ট কি বুলি আছে আমাৰ দ্য শাইনিং অবজেক্ট shining shining hold up shining okay shining objects in the universe okay so universe thoka tuma jibilak shining koi thoka object ase hebilak amar ki buli koa hoy hebilak amar celestial body buli koa hoy thik ase tar mane amar sujjo chandra groh nakhotra tora সকলো বিলাক পৰিব কৰ celestial body পৰি যাব ঠিক আছে সো এখিলেকে হৈ গল সো celestial body ভিতৰত আমি তো সানো পাম এতিয়া হয়নে সো সান এটা celestial body হ'ব না হ'ব yes ঠিক আছে তো আমাৰ নেক্সট পইণ্ট হ'ব সানৰ বিষয় সো সান কি হয় এটা celestial body হয় যাৰ তোমাৰ কি আছে নিজা কি আছে heat and কি আছে light আছে যাৰ তোমাৰ heat and light আছে হয়নে নিজা কি আছে heat and light আছে yes so solar system ভিতৰতে আমি সান পঢ়ি আছো সো আকৌ এবাৰ solar system বুলি কম কিন্তু সান বুলি মানে সানৰ বিষয় নকওঁ তাত ভালকে ঠিক আছে সো solar system ইনক্লুডেড হ'ব সান সো অন হিট এণ্ড লাইট থাকিব ঠিক আছে আৰ্থে ইয়াৰ এপাক ঘূৰিবৰ কাৰণে পৃথিৱীয়ে এপাক ঘূৰিবলৈ কিমান সময় লয় পৃথিৱীয়ে এপাক ঘূৰিবলৈ কিমান সময় লয় 365 ডেজ লয় হয়নে 365 ডেজ লয় ঠিক আছে এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল ওকে এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল যে তোমাৰ কি সূৰ্য নিজে নিজৰ অৰবিটত ঘূৰিবৰ কাৰণে সানে নিজৰ অৰবিটত মানে নিজৰ গ্যালাক্সি হ'ব ন নিজৰ অৰবিটত নিজৰ গ্যালাক্সি হয়নে তাৰ মানে নিজৰ অৰবিটতে থাকিব নিজৰ অৰবিটত ঘূৰিবলৈ কিমান সময় লাগিব ক পাৰিবানে তুমি 150 মিলিয়ন বছৰ লাগিব 150 মিলিয়ন কিলোমিটাৰ লাগে ঠিক আছে একচুয়ালি 150 মিলিয়ন কিলোমিটাৰ সময় হয় 150 মিলিয়ন কিলোমিটাৰ তুমি ভাবিব নোৱাৰা এটা সময় কিমান সময় 150 মিলিয়ন কনফার্ম কৰকচোন 150 মিলিয়ন কিলোমিটাৰ হয় না yes 25 কৰোৰ বছৰ লাগে কিমান লাগে 25 কৰোৰ বছৰ লাগে আৰু যদিহে তোমাৰ ইয়াৰ স্পিড কিমান হ'ব লাগিব 250 কিলোমিটাৰ পাৰ সেকেন্ড পাৰ সেকেন্ডত 250 কিলোমিটাৰ স্পিডত যদি যায় মানে 1 সেকেন্ডত 250 কিলোমিটাৰ স্পিড যদি যায় তে তোমাৰ 25 কোটি বছৰ লাগিব আৰু যা কি বুলি কয় তোমাৰ ক পাৰিবা কোনবাই কসমিক ইয়াৰ তা কি বুলি কয় কসমিক ইয়াৰ বুলি কয় এইটো তোমাৰ কি বুলি কয় কসমিক ইয়াৰ বুলি কয় নোন এজ কসমিক ইয়াৰ ওকে আৰু পৃথিৱীৰ যে এপাক ঘূৰে তাক কি বুলি কয় গম পোৱা নে পৃথিৱীৰ যে এপাক ঘূৰে তাক কি বুলি কয় তাক সোলাৰ ইয়াৰ বুলি কয় তাক কি বুলি কয় সোলাৰ ইয়াৰ বুলি কয় ঠিক আছে এইবিলাক এনসিইআরটি নাই সো এইবিলাক এনসিইআরটি নাই তুমি এক্সট্ৰাকে পঢ়িবই লাগিব এখিনি না সো সানৰ বিষয় চাই আছো আমি কি চাই আছো সানৰ বিষয় সান এটা স্টাৰ হয় সো সানটো আমি এই ধৰণে যে দেখা পাও হয়নে সানটো আমি এই ধৰণে দেখা পাও ওকে সো সানটো তোমাৰ কি হ'ব এই সানটো তোমাৰ কি হ'ব ইয়াতো কেবাটা পাৰ্ট থাকিব এনেকে হয় এনেকে কিবাটা পাৰ্ট থাকিব যদি মই বুজিবৰ কাৰণে তোমাক এই পাৰ্টটো যদি এটা কেকৰ এ পাৰ্ট যদি কাটি লৈ লওঁ এই পাৰ্টটো যদি মই কাটি লওঁ বা মই যদি তোমাৰ এই পাৰ্টটো এনে কাটি লওঁ ঠিক আছে যদি মই কাটি লওঁ ইয়াক যদি মই এইফালে লৈ আনো ইয়াক মই এনেকে লৈ আনিব পাৰিম নে এই পিছটো মই যদি এনেকে লৈ আহো হয়নে ইয়াৰ এপিস এনেকে লৈ লয় না সো এপিসক যদি ইয়াত মই এনেকে ভাগ কৰো হবনে হব স্যার ইয়াৰ মাজৰ যেটো পাৰ্ট হয় সানটো তাক কোৱা কোৰ বুলি কি বুলি কোৱা কোৰ বুলি কোৱা ই তোমাৰ more than 15 মিলিয়ন ডিগ্ৰী সেলসিয়াস গৰম থাকে ই তোমাৰ কিমান থাকে 15 মিলিয়ন ডিগ্ৰী সেলসিয়াস কোৰ পাৰ্টটো গৰম থাকে একেবাৰে সূৰ্যৰ ভিতৰ পাৰ্টটো কোৰ পাৰ্ট বুলি যেটো কয় গম পালা ওকে সো এটা কি বুলি কয় তোমাৰ কোৰ পাৰ্ট বুলি কয় যাৰ উষ্ণতা কিমান যাৰ তোমাৰ গৰম কিমান 15 মিলিয়ন ডিগ্ৰী সেলসিয়াস তাৰ পাছৰটো তোমাৰ কয় ৰেডিয়েটিভ বুলি এই কাৰণে কয় কাৰণ ইয়াৰ পৰা মোস্ট অফ দা ৰেডিয়েশন বিলাক ৰিলিজ হয় যেনে স্যাৰ এক্স ৰে যেনে তোমাৰ এক্স ৰে ওয়াই ৰে গামা ৰে ঠিক আছে এক্স ৰে ওয়াই ৰে ওকে এই ৰে বিলাক তোমাৰ কি হয় ইয়াৰ পৰা ৰিলিজ হয় ওকে আৰু এই পাৰ্টক তোমাৰ কোৱা হয় কনভেক্টিভ জোন
কনভেক্টিভ জোন আৰু এটো হল তোমাৰ কি ৰেডিয়েটিভ জোন আৰু এটো হল তোমাৰ কি কোৰ জোন ঠিক আছে হ'ব এখিলেকে সাউন্ডৰ বিষয়ে একো প্ৰবলেম নাই ওকে সো এই হে তোমাৰ কি হল সূৰ্যটোৰ ভিতৰ পাৰ্ট আমি এতিয়া যেটো চালো এটো তোমাৰ কি হ'ব সূৰ্যটোৰ ভিতৰ পাৰ্ট হল ঠিক আছে সো ইনাৰ পাৰ্ট অফ দা সান ইনাৰ পাৰ্টস অফ দা সান ইনাৰ পাৰ্টস অফ দা সান ঠিক আছে সো সূৰ্যটো আমি বাহিৰৰ পৰা এইটা পাৰ্ট আমি দেখা পাম নে নাপাও ঠিক আছে যদি মই তোমাক এনেকে বস্তু এটা দেখাই দিও একচুয়ালি মুসে বৰ্তমান একো বস্তু নাই মই কি দেখাম তোমাক ওকে সো তোমাক মই কাপটোকে দেখালো মোৰ ভাগৰ কাপটো দেখাল ঠিক আছে এই কাপটো তুমি ভিতৰত কি আছে গম পাবা নোপোৱা তুমি কেতিয়া বাহিৰৰ পৰা দেখিবা ঠিক আছে সো এতিয়া মই তোমাক যি দেখালো ইয়াক এনেকে ফালি পেলাই এপিস লৈ পেলাই ইয়াৰ ভিতৰ পাৰ্টবোৰ দেখালো যে এটো এনেকে এনেকে থাকে হয়নে সো যে বাহিৰৰ পৰা আমি কি দেখো সূৰ্যটো আমি বাহিৰৰ পৰা কি দেখো এখিনি আমাৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় ঠিক আছে সূৰ্যটো বাহিৰৰ পৰা দেখা পাৰ্টখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো এখিনি মানে এখিনি আমাৰ ভিতৰৰ পৰা দেখা পাৰ্ট ওকে সো বাহিৰৰ পৰা সূৰ্যটো আমাৰ কি হ'ব চোৱা যদি মই আকৌ তোমাক ড্ৰ কৰো এটো এনেকে এটা তুমি ললাই তো সান হৈ গল ঠিক আছে সো সানৰ আমি এটো পাৰ্ট চালো কোৰ পাৰ্টটো এটো পাৰ্ট চালো আমি ৰেডিয়েটিভ পাৰ্টটো এই পাৰ্টটো চালো আমি কনভেক্টিভ পাৰ্টটো ঠিক আছে কনভেক্টিভ পাৰ্টটো চোৱাৰ পাছতে ইয়াত আমি বাহিৰৰ পৰা আৰু এটা পাৰ্ট আমি দেখিম বাহিৰৰ পৰা দেখা পাৰ্টটোৰ নাম হল তোমাৰ কি ক্ৰোমোস্ফিয়াৰ ঠিক আছে এই পাৰ্টটোৰ নাম হল তোমাৰ কি ক্ৰোমোস্ফিয়াৰ ওকে সো ক্ৰোমোস্ফিয়াৰ পাৰ্টটো আমি ইয়াৰ পৰা আমি কি বাহিৰৰ পৰা দেখা পাও ঠিক আছে এই ক্ৰোমোস্ফিয়াৰ পাৰ্টটো আমি বাহিৰৰ পৰা দেখা পাও আৰু তোমাৰ আৰু এটা পাৰ্ট বাহিৰৰ পৰা দেখা পায় সেই পাৰ্টটো হল তোমাৰ ফটোস্ফিয়াৰ ঠিক আছে ক্ৰোমোস্ফিয়াৰ এণ্ড ফটোস্ফিয়াৰ ঠিক আছে এটো হল সা কোৰ নাম্বাৰ 1 কোৰ নাম্বাৰ 2 ৰেডিয়েটিভ নাম্বাৰ 3 কনভাৰ্টিভ ঠিক আছে তোমাৰ কি কনভেক্টিভ এটো হল তোমাৰ কি ক্ৰোমোস্ফিয়াৰ ঠিক আছে ওকে আৰু এটো হল তোমাৰ কি ফটোস্ফিয়াৰ সো ভিতৰ তুমি টেম্পাৰেচাৰ চোৱা কিমান 15 মিলিয়ন ডিগ্ৰী সেলসিয়াস ঠিক আছে যেটো পাৰ্ট আমি দেখা পাও এটা ক্ৰোমোস্ফিয়াৰ তাৰ তোমাৰ প্ৰায় 32000 ডিগ্ৰী সেলসিয়াসত থাকে আৰু যেটো আমাৰ ৰ'দ শো টাইম বাহিৰৰ পৰা একদম পোহৰ কি হৈ থাকে আমাৰ এটো কিমান থাকে প্ৰায় 6000 ডিগ্ৰী সেলসিয়াসত ই কি হয় গৰম হৈ থাকে ফটোস্ফিয়াৰ তোমাৰ কিমান থাকে প্ৰায় 6000 ডিগ্ৰী সেলসিয়াসত গৰম হৈ থাকে ইজ ইট ক্লিয়াৰ কাৰো প্ৰবলেম নাই ঠিক আছে প্ৰবলেম একো নাই কাৰো ওকে সো আমাৰ যেতিয়া তোমাৰ সূৰ্য গ্ৰহণ হয় গম পাও আমি সোলাৰ এক্লিপছৰ বিষয়ে পঢ়িম পাছত সো আমাৰ আৰু পঢ়াই থোৱা আছে প্লেলিস্ট চালে আপুনি পাই যাব ঠিক আছে আমাৰ সূৰ্য গ্ৰহণৰ সময়ত কি হয় সো সূৰ্য গ্ৰহণ লাগিলে কি ঢাকি দিব লাগিব হয়নে সো যেতিয়া আমাক ঢাকি দিব ইয়াক ওকে সো যেতিয়া তোমাৰ কি হ'ব ঢাকি দিব তাক ঢাকি দিব ঠিক আছে সূৰ্য যেতিয়া আমাৰ ঢাকি দিব সো ঢাকিব কেনেকে সো গ্ৰহণ লাগিব হয়নে সো গ্ৰহণ লাগি যেনেকে ঢাকি দিব গুটেই সূৰ্যটো কি হ'ব ঢাকি দিব আৰু ইয়াৰ গুটেই পোহৰ বিলাক কি একলগ হ'ব ঠিক আছে সো ঢাকি দিয়া লগে লগে আমি কি দেখি নাপাও সম্পূৰ্ণৰূপে ইয়াক ঢাকিব নোৱাৰে হয়নে ইয়াকটো সম্পূৰ্ণৰূপে ঢাকিব নহয় হয়নে সো সম্পূৰ্ণৰূপে ঢাকিব নোৱাৰে একটো আংশিকভাৱে ঢাকিব হয়নে সো কেতিয়াবা এটা পাৰ্ট ঢাকিব কেতিয়াবা এটা পাৰ্ট ঢাকিব ইয়াক সাইড কৰিব নাই পোৱা যায় কেলে ইয়াকটো সাইড কৰিব লাগিব এতিয়া মই কি হ'ব বহুত দূৰ গুচি গ'ল যে কেলে ঠিক আছে এটো ইমান দূৰলৈ গুচি গ'ল আচ্ছা ঠিক আছে সো ধৰি লোৱা তুমি কিবা ঢাকি দিয়া হলে এটা পাৰ্ট ওকে সো ঢাকি দিয়াৰ লগে লগে তুমি কি হ'ব ঢাকি দিয়াৰ লগে লগে সো সম্পূৰ্ণটো ঢাকি ৰাখিব পাৰিব সম্পূৰ্ণ ঢাকি ৰাখিবটো নোৱাৰে হয়নে সো সম্পূৰ্ণ ঢাকি ৰাখিব নোৱাৰে বা এনেকে যদি ঢাকিও দিলে সম্পূৰ্ণকে তেতিয়া আমাৰ কি হ'ব সাইডে সাইডে পৰা আমাৰ কি হ'বটো কিছুমান পোহৰটো ওলাব সো আমাক যে কয় বাহিৰলৈ ওলাবি দেই সো গোটেই পোহৰটো তোমাৰ কি হ'ব এনেকে ইউনাইট হৈ যাব হয়নে সো এনেকে কি হ'ব তোমাৰ যেতিয়া তুমি কেৰাহীত যে ৰুটি বনোৱা দেখিছা টাৱাত যে ৰুটি বনোৱা দেখিছা ৰুটি বনোৱা সো মানে ৰুটি বনালে তোমাৰ কি হয় সো ৰুটি বনাওতে তোমাৰ কি হয় যে তুমি এনে কেৰাহীখন থাকে সো কেৰাহীখনৰ চাৰিওফালে গোটেই জুইখিনি যে ইউনাইট হৈ পেলাই যে ওলাই চাই চাই দেখিছা ঠিক আছে সো জুইৰ ওপৰত যেতিয়া কেৰাহীখন বহাই দিছে সো চাৰি চাৰি জুইবিলাকটো ওলাব বাহিৰ ঠিক আছে সো এই বাহিৰৰ পৰা যেতিয়া আমি দেখি পাওঁ যেটো পোহৰ দেখি পাওঁ তোমাৰ কি হয় সময়ত তোমাৰ সূৰ্য গ্ৰহণৰ সময়ত সোলাৰ এক্লিপছৰ সময়ত আমি যেটো পুৰা মানে এই লেয়াৰটো যে পোহৰটো যে আমি দেখি পাওঁ এইটোক আমাৰ কি বুলি কয় গম পোৱা নাই তোমাৰ কৰোনা বুলি কয় ঠিক আছে এই পাৰ্টটো আমাৰ কি বুলি কয় কৰোনা বুলি কয় ওকে সো সোলাৰ এক্লিপছৰ সময়ত দেখা যেটো পাৰ্ট হ'ব তাক কি বুলি ক'ব কৰোনা বুলি ক'ব ঠিক আছে তাক কি বুলি ক'ব তাক কৰোনা বুলি ক'ব ডান ক্লিয়াৰ সানৰ বিষয়ৰ একো না চাব লগা সানৰ আমি কিন্তু আমাৰ এনচিআৰটিত এইবিলাক নাই আমাৰ এনচিআৰটিত মাত্ৰ সান কি মুন কি আছে সো অলপ ডিটেইল নকলে কি হ'ব আপোনালোকৰ সুবিধা নহব ঠিক আছে সো সান মুন হৈ গ'ল
ক্লিয়াৰ আছে চান মুন হৈ গ'ল অ'কে চ' এতিয়া আমি যাম চানক কেন্দ্ৰ কৰিতো আমাৰ চলাৰ চিষ্টেম আছে হয়নে আমি পাইছিলোঁ যে অকণমান আগত কি আছে আমাৰ কনষ্টেলেশ্যন আছে তৰামণ্ডল আছে তাৰপৰা নক্ষত্ৰ মণ্ডল আছে তাৰপৰা চলাৰ চিষ্টেম চ' চলাৰ চিষ্টেম তোমাৰ চানৰ নিজৰ হয় ঠিক আছে চ' চানৰ নিজৰ বস্তু কি চলাৰ চিষ্টেম চ' এতিয়া আমি চলাৰ চিষ্টেম বিষয়ে চাম চ' চলাৰ চিষ্টেমৰ মেইন অৰ্গেনটো বা মেইন চিষ্টেম ইউনিটটো কি হৈ গ'ল তোমাৰ চান হৈ গ'ল চ' চানৰ বিষয় হৈ গ'ল ঠিক আছে চ' এতিয়া আমি কি চলাৰ চিষ্টেম চাম যেতিয়া চানক আমি এই চাইডে লৈ লওঁ ঠিক আছে চ' ধৰি লওঁ তোমাৰ এইটো কাৰণে কি হ'ল চান হৈ গ'ল অ'কে এইটো চান অ'কে এইটো হৈ গ'ল আমাৰ চান আমি চানৰ বিষয়ে ধুনীয়াকৈ চাব লাগিব এইটো আমাৰ কি হৈ গ'ল চান অ'কে এইটো চান অ'কে চ' চানৰ আমাৰ চাৰিওকাষেতো আমাৰ কি আছে চানৰ চাৰিওকাষেতো ঘূৰে কি ঘূৰে ছাৰ আমাৰ যিটো গ্ৰহবিলাক আছে ন চ' গ্ৰহ আমি এই চলাৰ চিষ্টেম চোৱাৰ আগতে আমি গ্ৰহ চাব লাগিব আমি কি প্লেনেট চাব লাগিব কি চাব লাগিব প্লেনেট ঠিক আছে চ' প্লেনেটৰ বিষয়ে মই এইটো শ্লাইডত ক'লে দিগদাৰ হ'ব চ' আগৰ শ্লাইডত মই প্লেনেটৰ বিষয়ে কৈ দিওঁ এই ডায়েগ্ৰামটো কেলে এনে ঘূৰি ফুৰিছে বুজি পোৱা নাই মই হ'ল অ'কে চ' ইয়াক অকণমান সৰু কৰি লৈ ইয়াক এনেকৈ ওপৰত ৰাখি লৈ আমি ইয়াতে আমি কি চাই দিওঁ ইয়াতে এডজাষ্ট কৰোঁ প্লেনেট অ'কে প্লেনেট তোমাৰ কি হ'ব গম পোৱা নাই প্লেনেটৰ নিজা কি নাথাকিব ন' অ'ন হিট এণ্ড লাইট ঠিক আছে হিট এণ্ড লাইট নিজৰ কি নাথাকিব সিহঁতৰ হিট এণ্ড লাইট নাথাকিব কাৰ প্লেনেটৰ আমাৰ আৰ্থৰ হিট এণ্ড লাইট আছে নেকি আৰ্থৰ হিট এণ্ড লাইট আছে নেকি কাৰোবাৰ কোনোবাই ক'ব পাৰিব আৰ্থৰ হিট এণ্ড লাইট আছে আৰ্থৰ কি নাই আৰ্থৰ হিট এণ্ড লাইট নাই ঠিক আছে চ' যেতিয়া আৰ্থৰ হিট এণ্ড লাইট নাই যেতিয়া আৰ্থৰ হিট এণ্ড লাইট নাই অ'কে চ' কি হ'ব তোমাৰ এইকেইটা কি হয় প্লেনেট হ'ব ঠিক আছে চ' প্লেনেটৰ তোমাৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকিব ঠিক আছে প্লেনেটৰ তোমাৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকিব সেই কেৰেক্টাৰিষ্টিক্সখিনিৰ ভিতৰত তোমাৰ এক নম্বৰটো ন' অন হিট এণ্ড লাইট থাকিব এক নম্বৰতে হৈ গ'ল তোমাৰ এটা কি হ'ব ই তোমাৰ কি হ'ব নিজৰ অৰ্বিট থাকিব হয়নে কি থাকিব ইয়াৰ নিজৰ অৰ্বিট থাকিব নিজৰ কি থাকিব অৰ্বিট থাকিব নিজৰ অৰ্বিট থাকিব ঠিক আছে ই বেলেগৰ অৰ্বিটত কি সোমাবনে ই বেলেগৰ অৰ্বিটত নোসোমাব ঠিক আছে চান বুলি নহয় এটা ষ্টাৰক প্ৰদক্ষিণ কৰিব এটা ষ্টাৰক কি বুলি কৰিব ই অৰ্বিট কৰিব মানে ই এটা ছাইডৰ চাৰিওফালে কৰিব ঘূৰিব ঠিক আছে চ' এইখিনি একো প্ৰব্লেম নাই চ' আমি এটা প্লেনেট গম পালোঁ এটা কি হয় হেভেনলি বডিয়ে হয় যাৰ হিট এণ্ড লাইট নাথাকিব ঠিক আছে যি তোমাৰ নিজৰ অৰ্বিট থাকিব এটা ষ্টাৰকে প্ৰদক্ষিণ কৰিব বা ঘূৰিব ঠিক আছে চ' প্লুটো নামৰ এটা তোমাৰ আগতে ড্ৰাফ প্লেনেট আছিলে যি তোমাক আগতে প্লেনেট বুলি কৈছিলে কিন্তু ই এটা ভুল কৰি দিলে তাৰ কেৰেক্টাৰিষ্টিক্সটো আঁতৰি গ'ল ঠিক আছে ই নিজৰ অৰ্বিটত ঘূৰি এদিন বেলেগৰ অৰ্বিটত সোমাই দিলে চ' বেলেগৰ অৰ্বিটত সোমাই দিয়াৰ লগে লগে তাক ক'লে যে ই এটা কি নহয় এটা প্লেনেট নহয় জাষ্ট এটা নাম্বাৰ হয় তাৰমানে ইয়াক এটা এষ্ট্ৰইড টাইপৰ এটা কি হিচাপত ধৰা হ'ল ইয়াক এটা গ্ৰহৰ যিটো লিষ্ট আছিলে প্লেনেটৰ যিটো লিষ্ট আছিলে সেই লিষ্টৰ পৰা ইয়াক আঁতৰাই দিয়া হ'ল ঠিক আছে চ' এতিয়া আমি গম পালোঁ প্লেনেট কি হয় এতিয়া আমি চাম চানৰ চাৰিওফালে কেইটা ঠিক আছে চ' চানৰ চাৰিওফালে ঘূৰে ন চ' এটা দুটা 3 নম্বৰ এটা আৰু এটা কি 4 নম্বৰ হয়নে চ' মই এই ধৰণে পঢ়োৱা বা এই ডায়েগ্ৰাম বনোৱা বা এই ডিজাইনত মই ক্লাছটো কৰা আপুনি আজিৰ পৰা এবছৰ আপুনি আজিৰ পৰা 2 বছৰ আগতো ক্লাছ পাব ঠিক আছে চ' মই এই ধৰণে পঢ়াই আছোঁ আপুনি চাই ল'ব এবাৰ এতিয়া কথা ইয়াতে মানে গ্ৰহবিলাক প্ৰদৰ্শন কৰিব ঠিক আছে আৰু একেবাৰে ওচৰৰ গ্ৰহটোৰ নাম কি হৈ যাব মাৰ্কিউৰি যাক আমি বুধ বুলি কওঁ ঠিক আছে কি হ'ব তোমাৰ মাৰ্কিউৰি হৈ গ'ল অ'কে মাৰ্কিউৰি হৈ গ'ল তাৰপিছত তুমি এটা গ্ৰহ পাবা মাৰ্কিউৰি পাছত তুমি কি পাবা মাৰ্কিউৰি পৰা তুমি ভেনাছ পাবানে পাবা হয়নে মাৰ্কিউৰি পালা ভেনাছ পালা তাৰপৰা তুমি কি পাবা আৰ্থ পালা ঠিক আছে আৰ্থ পালা আৰু আৰ্থৰ পাছত তুমি কি পাবা মাৰ্চ পাবা আৰ্থৰ পাছত তুমি কি পাবা মাৰ্চ পাবা অ'কে আৰ্থৰ পাছত মাৰ্চ অ'কে চ' ইয়াত কি পালা মাৰ্চ পালা ভেনাছ পালা অ'কে তুমি মাৰ্কিউৰি পালা ভেনাছ পালা আৰ্থ পালা তাৰপৰা তুমি কি পালা মাৰ্চ পালা অ'কে এই চাৰিটা সূৰ্যৰ ওচৰ হোৱাৰ কাৰণে ঠিক আছে লুক এলাইক মানে একে লুক লাইক তোমাৰ আৰ্থ হোৱাৰ কাৰণে চ' সূৰ্য নিচিনা দেখিবলৈ হোৱাৰ কাৰণে টেৰেষ্ট্ৰিয়েল কি বুলি কোৱা হয় তোমাক ইয়াক কি বুলি কয় প্লেনেট বুলি কোৱা হয় ঠিক আছে একেবাৰে ওচৰটো কি মাৰ্কিউৰি তোমাৰ কি হ'ব শ্বৰ্ট ডিষ্টেঞ্চ ল'ব ই আটাইতকৈ গৰম হ'ব ঠিক আছে একেবাৰে ওচৰ হোৱাৰ কাৰণে ই তোমাৰ কি হ'ব আটাইতকৈ গৰম হ'ব ঠিক আছে ইয়াত তোমাৰ দিনত তোমাৰ প্ৰচণ্ড গৰম হ'ব আৰু ৰাতি তৎক্ষণাত বহুত ঠাণ্ডা হ'ব সেইকাৰণে তোমাৰ লাইফ পচিবল নে লাইফ পচিবল নহয় ঠিক আছে চ' তৎক্ষণাত গৰম কৰিব তোমাক তৎক্ষণাত আকৌ তোমাক ঠাণ্ডা কৰিব ইয়াত লাইফ পচিবল নহয় ঠিক আছে চ' শুক্ৰটো একেবাৰে গৰম গেছ হ'ব ঠিক আছে ইউ তোমাৰ গৰম হ'ব ইয়াত তোমাৰ কি পোৱা যাব ইয়াত তোমাৰ কাৰ্বন ডাই অক্সাইড বেছি পোৱা যায় ঠিক আছে CO2 বেছি হোৱাৰ কাৰণে ই তোমাৰ কি লাইফ পচিবিলিটি ইয়াত নাই ঠিক আছে ইয়াত কিবা কাৰ্বন ডাই অক্সাইড গেছ বেছি পায় ঠিক আছে চ' ই তোমাৰ কি শুক্ৰ গ্ৰহ বুলি কোৱা হয় ইয়াত নাম ঠিক আছে স্মল চাইজ কোনটো হ'ব বুধ হ'ব ঠিক আছে অ'কে চ' এইটো কি আটাইতকৈ বেছি কি হ'ব গৰম হ'ব অ'কে
ইয়াক তোমাৰ প্ৰেছাৰ কুকাৰ বুলি ক'ব পাৰিনে ইয়াছ পাৰি ইয়াক ইয়াৰ উপগ্ৰহ থাকিবনে নাথাকিব কাৰণ কি উপগ্ৰহ যি থাকিব সূৰ্য ইয়াক টানি লৈ যাব ঠিক আছে ইয়াক তোমাৰ কি পৰী ৰাণী টুইনছ অফ আৰ্থ বুলি কোৱা হয় কাৰ্বন ডাই অক্সাইড তুমি কি বুলি ক'বা সেই কাৰ্বন ডাই অক্সাইড নহয় ভেনাছক তুমি কি ক'ব পাৰিবা ইয়াক তুমি টুইনছ অফ আৰ্থ বুলি ক'ব পাৰা প্ৰেছাৰ কুকাৰ বুলি ক'ব পাৰা কাৰণ বহুত বেছি গৰম হয় ঠিক আছে ইয়াক পৰী ৰাণী ঢেৰ নাম আছে কাৰ ভেনাছ ঠিক আছে তাৰপৰা আহিল আৰ্থ চ' আৰ্থৰ বিষয়ে আমি এক্সট্ৰাকে পঢ়িমে চ' ইয়াত আমি আৰ্থৰ বিষয়ে একো নকওঁ ঠিক আছে তাৰপৰা তোমাৰ মাৰ্চ মংগল গ্ৰহ ইয়াক তোমাৰ কি ৰেড প্লেনেট বুলি কোৱা হয় ঠিক আছে ইয়াক তোমাৰ কি বুলি কোৱা হয় ৰেড প্লেনেট বুলিও কোৱা হয় ক্লিয়াৰ খেলেকে ইয়াক কি বুলি কোৱা হয় তোমাৰ ৰেড প্লেনেট বুলিও কোৱা হয় হ'বনে চেটেলাইট থাকিবনে চেটেলাইট নাথাকে য়েছ ই ওলোটা মই গৈ পোৱাই নাই সেইখিলেকে কৈ আছোঁ ভেনাছ এণ্ড ইউৰেনাছ ওলোটা মাৰ্চক ৰেড বুলি কোৱা হয় য়েছ এই মাৰ্চৰ তোমাৰ দুটা চেটেলাইট আছে ঠিক আছে এই মাৰ্চৰ তোমাৰ কি আছে দুটা মাৰ্চৰ চেটেলাইট আছে টু চেটেলাইট ঠিক আছে মাৰ্চৰ তোমাৰ দুটা চেটেলাইট আছে মাৰ্চৰ দুটা চেটেলাইট আছে এটা হ'ল তোমাৰ ডেমছ এইটা ইম্পৰ্টেণ্ট আৰু এটা হ'ল ফবছ ঠিক আছে ডেমছ আৰু ফবছ তোমাৰ কি হয় দুটা মাৰ্চৰ চেটেলাইট হৈ গ'ল ঠিক আছে আৰু তোমাৰ ছানৰ নেচাৰেল চেটেলাইট কি হয় তোমাৰ মুন ঠিক আছে ছানৰ নেচাৰেল চেটেলাইট কি হয় মুন হয় আমি জানো পাছত চাম ঠিক আছে চ' এই চাৰিটা পাৰ হৈ পেলাই আমি ইয়াত এটা এষ্ট্ৰইড বেল্ট পাম ঠিক আছে এই এষ্ট্ৰইড বেল্ট মানে কি ইয়াতে আমাৰ তোমাৰ ধূমকেতু চুমকেতু এষ্ট্ৰইড বিলাক টুকুৰা টুকুৰ গ্ৰহাণুপুঞ্জ সেইবিলাক আমি কি এই ছেকশ্যনটোতে পাম ইয়াক আমি কি বুলি ক'ম এষ্ট্ৰইড বেল্ট ইয়াক আমি কি বুলি ক'ম এষ্ট্ৰইড বেল্ট এই কালাৰ আহি যা এষ্ট্ৰইড বেল্ট বুলি কোৱা হয় ঠিক আছে ইয়াক আমি কি এষ্ট্ৰইড বেল্ট বুলি কওঁ ওকে চ' তাৰ পৰা তুমি আকৌ চাৰিটা প্লেনেট ষ্টাৰ্ট হ'ব আকৌ চাৰিটা প্লেনেট কি তোমাৰ কি হ'ব ষ্টাৰ্ট হ'ব 1 2 3 4 এনেকৈ তোমাৰ চাৰিটা প্লেনেট ষ্টাৰ্ট হ'ল ইয়াৰে তাৰপিছত তুমি কি পালা মানে জুপিটাৰ পৰা মানে কি বৃহস্পতি পালা জুপিটাৰ পালা ঠিক আছে তাৰপৰা তুমি পালা চেটাৰ্ণ পালা শনি পালা ঠিক আছে তাৰপৰা তুমি পালা ইউৰেনাছ নেপচুন ঠিক আছে তুমি কি পালা ইউৰেনাছ নেপচুন হ'ব জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ নেপচুন পাই গ'লা ৰিং ষ্টাৰ বুলি কাক কয় মোক কোন কমেণ্টত দিয়া জলদি ৰিং ষ্টাৰ কাক কয় য়েছ চেটাৰ্ণক কি বুলি কয় ৰিং ষ্টাৰ বুলি কয় চেটাৰ্ণৰ চেটেলাইট কেইটা কোৱা 62টা চেটেলাইট তাৰ ভিতৰত মানে 21টা ৰিকগনাইজ হয় সবতকৈ বেছি কাৰ আছে বেছি চেটেলাইট কাৰ আছে জে ফৰ জুপিটাৰ য়েছ জুপিটাৰ তোমাৰ বেছি চেটেলাইট আছে জুপিটাৰৰ আটাইতকৈ ডাঙৰ চেটেলাইটৰ নাম মনত ৰাখিবা তোমাৰ গেনিমেড কি হয় তোমাৰ গেনিমেড আটাইতকৈ কি হয় ডাঙৰ চেটেলাইট কাৰ হয় জুপিটাৰ আটাইতকৈ ডাঙৰ চেটেলাইট ঠিক আছে গেনিমেড বুলি কোৱা হয় হ'ব ফেমাছ টাইটান চেটাৰ্ণৰ ফেমাছ চেটেলাইট টাইটান হৈ গ'ল ইয়াকে কি বুলি কয় ৰিং ষ্টাৰ বুলি কয় ঠিক আছে ইয়াক তোমাৰ কি বুলি কয় ৰিং ষ্টাৰ বুলি কয় ডান হ'ব ক্লিয়াৰ ওকে এতিয়া আহিলে আমাৰ এইখিনি চব আমাৰ কি আছে এতিয়া মুনৰ বিষয়ে চাব লাগে ঠিক আছে মুন চ' আমাৰ চিলেবাছতো আছে কাৰ বিষয়ে চাবলৈ মুনৰ বিষয়ে অ'কে মুনৰ ষ্টাডি কি বুলি কয় ষ্টাডি অফ মুন চন্দ্ৰৰ বিষয়ে যিটো বিজ্ঞানৰ শাখা ষ্টাডি কৰা হয় তোমাৰ সেইটো কি বুলি কয় গম পোৱা নাই ষ্টাডি অফ মুন চেলেন'লজি বুলি কোৱা হয় ঠিক আছে ষ্টাডি অফ মুন কি চেলেন'লজি ঠিক আছে আৰ্থৰ পৰা মুনৰ ডিষ্টেঞ্চ কিমান কওঁ আৰ্থ টু মুন ডিষ্টেঞ্চ কিমান আৰ্থ টু মুন ডিষ্টেঞ্চ কোৱা ঠিক আছে 384,800 কিলোমিটাৰ কিমান হ'ব 384,800 কিলোমিটাৰ এই তোমাৰ কি হ'ব ডিষ্টেঞ্চ হ'ব কাৰ মুন টু আৰ্থৰ ঠিক আছে ওকে এইটো কি হয় তোমাৰ নেচাৰেল চেটেলাইট অফ আৰ্থ হয় কি হয় নেচাৰেল চেটেলাইট অফ আৰ্থ ইয়াক কি বুলি লিখিম নেচাৰেল চেটেলাইট অফ আৰ্থ নেচাৰেল চেটেলাইট অফ আৰ্থ ঠিক আছে চ' আৰ্থৰ কি হয় এটা নেচাৰেল চেটেলাইট হয় কি মুনটো হয় এইটো 800 নহয় 400 আৰ্থৰ কি নেচাৰেল চেটেলাইট অফ আৰ্থ কি মুন ঠিক আছে নীল আৰ্মষ্ট্ৰং এডুইন এলডিন যে গৈছিলে হয়নে নীল আৰ্মষ্ট্ৰং গৈ পেলাই যে প্ৰথম ভৰি দিছিলে চন্দ্ৰৰ জেগাডোখৰ নাম গম পাবা নে চি অফ ট্ৰেংকুইলিটি বুলি কোৱা হয় যিডোখৰ জেগাত তোমাকে মনৰ ভৰি দিছিলেগে ঠিক আছে চ' এইটো তোমাৰ কি হয় ইয়াৰ তোমাৰ নিজা হিট এণ্ড লাইট নাই ঠিক আছে ইয়াৰ কি নাই নিজা হিট এণ্ড লাইট নাই ছাৰ তেতিয়াহ'লে এই ষ্টাৰবিলাক কেলে টিপটিপাই নাথাকে বোলে থাকে কথা হ'ল
টিপটিপা ধৰ কাহিনীটো বেলেগ এটা আছে ক্লাছ 10 সায়েন্স যিসকলে পঢ়িছে সেইসকলে মোক কমেণ্টত দিব সকলোৱে পঢ়িছে ক্লাছ 10 সায়েন্স চ' কোনটো কাৰণে তইবিলাক টিমটিমাই মানে হিন্দী শব্দ টিপবিলা ওকে চ' এইটো হৈ গ'ল বোৰ্ডখনে বহুত হিট মাৰিছে দিনটো চলিছে ন আজি 4 ঘণ্টা একেবাৰে চলিছে ওকে ওকে ইয়াত আমাৰ লাষ্ট কনসেপ্ট আছে তিনটা এটা কয় ফুল মুন নিউ মুন ওকে এই দুটা কনসেপ্ট আছে ঠিক আছে ফুল মুন মানে কি তোমাৰ পূৰ্ণিমা ফুল মুন মানে পূৰ্ণিমা ফুল মুন মানে কি পূৰ্ণিমা ঠিক আছে নিউ মুন মানে হৈ গ'ল তোমাৰ আমাবস্যা ঠিক আছে সো পূৰ্ণিমা কেতিয়া হ'ব যে তোমাৰ কি চন্দ্ৰটো কি হ'ব সূৰ্য আৰ্থ আৰু মুন ঠিক আছে সান আৰু মুনৰ মাজত আৰ্থ আহিব তেতিয়া তোমাৰ কি হ'ব চন্দ্ৰটো একদম মুকলি হৈ থাকিব তাক তোমাৰ কি বুলি কোৱা হয় তাক নিউ মুন সৰি ফুল মুন বুলি কোৱা হয় মানে পূৰ্ণিমা বুলি কোৱা হয় ঠিক আছে আৰু যেতিয়া তোমাৰ কি হ'ব মুন তোমাৰ কি হ'ব সান যদি ওপৰত থাকে ঠিক আছে ইয়াত যদি মুন থাকে আৰু ইয়াত যদি আৰ্থ থাকে তেতিয়া তোমাৰ কি হ'ব কোৱাচোন কি হ'ব তেতিয়া নিউ মুনৰ মোক ডায়াগ্ৰামটো আঁকি দিব লাগে এইটো নিউ মুন হৈছে নাই সূৰ্য মাজত থাকিব নে চন্দ্ৰ মাজত থাকিব লাগিব সূৰ্য মাজত নে চন্দ্ৰ মাজত নিউ মুনৰ ক্ষেত্ৰত দেখি পাব নালাগিব কিন্তু দেখি পাব নালাগিব আধা ঢাকিব লাগিব নকওঁ ইমান সহজ কনসেপ্টটো আপোনালোকক এইটো মই নকওঁ বেয়া নাপাব যে এইটো মোক কমেণ্টত দিব লাগিব যে এইটো কমেণ্টত দিব লাগিব ডায়াগ্ৰামটো হৈছে নে নাই হোৱা নাই যদি কমেণ্ট দিয়ক আৰু এটা মোৰ লগতে ইয়াৰ ৰিলেটেড কনসেপ্ট আছিল চেপ্টাৰৰ ভিতৰত সেইটো হ'ল তোমাৰ এইটো নাই মই কৰিছোঁ এক্সট্ৰা এইটো কনসেপ্ট হয় ব্লু মুন ঠিক আছে সো ব্লু মুন কাকে গম পায় যেতিয়া এটা মাহৰ যে দুটা পূৰ্ণিমা আহে ঠিক আছে এটা মাহৰ যে দুটা পূৰ্ণিমা আহে প্ৰথমটো পূৰ্ণিমাক তুমি ফুল মুন কবা সেকেন্ডটো পূৰ্ণিমা তুমি ফুল মুন কব নালাগে তুমি কি বুলি কবা নিউ মুন কব লাগিব ঠিক আছে সেকেন্ড ফুল মুন অফ এ মান্থ ফুল মুন ইন এ মান্থ সো এটা মাহৰ তোমাৰ সেকেন্ডটো যেতিয়া তোমাৰ কি হ'ব পূৰ্ণিমা হ'ব তাক কি বুলি ক'ব লাগিব তুমি ব্লু মুন বুলি ক'ব লাগিব ঠিক আছে এই চেপ্টাৰটোত যিমানখিনি কনসেপ্ট আছিল আমি ক্লিয়াৰ কৰিলো ঠিক আছে ইয়াৰ পাছৰ চেপ্টাৰটো আমি লৈ পেলাই নেক্সট ক্লাছত আহি আছো সো সকলো একে টাইমত জয়েন হ'ব ঠিক আছে আৰু যিসকলে কোৰ্সটো লোৱা নাই এতিয়ালৈকে 799 হৈ আছে সামথিং ওকে আপুনি সেইটো পেমেন্ট কৰি পেলাই বিদ্যা কোচিং কিতাপবোৰ ডাউন কৰি কোৰ্সটো লৈ ল'ব থ্যাংক ইউ ভেৰি মাচ জয় অসম